বস্তু বুজি পাওক প্ৰাৰ্থনা কি হয় প্ৰাৰ্থনা কি হয় এটাটো হ'ল প্ৰাৰ্থনা আপুনি ক'ব পাৰে ঈশ্বৰৰ লগত বাৰ্তালাপ যেতিয়া আমি ঈশ্বৰৰ লগত কথা পাতোঁ আৰু ঈশ্বৰে আমাৰ লগত কথা পাতে দুইফালে হ'ব লাগিব দেই কিছুমান মানুহে খালি ঈশ্বৰৰ লগত কথা পাতে আপত্তি কৰি পেলাই বস্তুটো ৰাখি থৈ দিয়ে তুমি চম্ভালা নাই মোৰ চাকৰি অহা নাই মোৰ স্বামী ইমান বেয়া আমি খালি আপত্তি কৰি আমেন তাৰপিছত আমি ভাবোঁ কেলে আমি প্ৰাৰ্থনা কৰাৰ পাছতো আমাৰ ফূৰ্তি অহা নাই কাৰণ আমাৰ অপেক্ষা কৰিবলৈ ধৈৰ্যই নাথাকে আমি ঈশ্বৰৰ ফালৰ পৰা উত্তৰটোৰ কাৰণে নৰখোঁ আমি নিজে ঘজংকে নিজৰ আপত্তিবোৰ দি থৈ পেলাই ওলাই থৈ আহোঁ কিন্তু প্ৰাৰ্থনা হয় ঈশ্বৰৰ লগত বাৰ্তালাপ আমাৰ ঈশ্বৰ এজন কথা কোৱা ঈশ্বৰ হয় আমেন সেইটো মই আপোনালোকক আগতেও শিকাইছোঁ আদি পুস্তকত প্ৰতিদিন ঈশ্বৰে কথা কৈ কৈ ঘোষণা কৰি কৰি সৃষ্টি কৰিছিলে মানে আমাৰ ঈশ্বৰ বহুত কথা পাতে আমেন যদি শুনা পোৱা নাই মানে আমি শুনিবলৈ আমাৰ ধৈৰ্য ধৰা নাই আমি কিন্তু প্ৰাৰ্থনাটো প্ৰথম হ'ল ঈশ্বৰৰ লগত বাৰ্তালাপ য'ত আপুনি ঈশ্বৰৰ লগত কথা পাতে আৰু ঈশ্বৰে উত্তৰবোৰ আপোনাক দিয়ে ঈশ্বৰেও আপোনাৰ লগত কথা পাতে সেইটো হ'ল এক ধৰণৰ প্ৰাৰ্থনা কিন্তু দ্বিতীয় ধৰণৰ প্ৰাৰ্থনা হ'ল আত্মিক যুদ্ধ য'ত আমি শয়তানৰ শিকলিবোৰ ছিঙো শয়তানে য'ত য'ত মানুহ বন্দী কৰি ৰাখিছে প্ৰাৰ্থনাৰ যোগেদি আমি সেই মানুহবোৰক প্ৰাৰ্থনাৰ দ্বাৰা কি কৰোঁ মুক্ত কৰোঁ আমেন চ' প্ৰাৰ্থনা হয় দুইবিধৰ আপুনি ক'ব পাৰে এটা হ'ল বাৰ্তালাপ যোনটো আমি ডেইলি কৰোঁ মানে যেতিয়া আমি উঠোঁ যীশু গুড মৰ্ণিং যীশু খ্ৰীষ্ট ধন্যবাদ যে তুমি মোৰ লগত আছা প্ৰভু আজি গোটেই দিনটো মই কি কৰিব লাগে সেইটো হ'ল এটা ধৰণৰ প্ৰাৰ্থনা কিন্তু কেৱল সেইটো প্ৰাৰ্থনা কৰি থাকিলে আমি আমাৰ অধিকাৰ আৰু শক্তিটোৰ ব্যৱহাৰ নকৰিম সেইটো খালি ভাল লাগিবলৈ এটা আনন্দৰ সেইটোও দৰকাৰ কিন্তু আৰু একবিধ প্ৰাৰ্থনা হ'ল আত্মিক যুদ্ধ কাৰণ মনত কৰিব এজন বিশ্বাসীৰ আমাৰ দুটা ৰোল থাকে এটা হ'ল আমি যীশুৰ কইনা হয় আমি কইনা হয় যীশুৰ বুজি পাইছে মনত আছেনে বাক্যত লিখা আছে বিশ্বাসী যীশুৰ কইনা হয় মণ্ডলী কইনা হয় চ' কইনাৰ ৰূপত এটাটো আমি বাৰ্তালাপ কৰোঁ কিন্তু আমি যীশুৰ সৈনিক হয় চ' সৈনিকৰ ৰূপত আমি যুদ্ধটো নামো চ' দুটাই বহুত দৰকাৰী এটা হ'ল বাৰ্তালাপ যীশু তুমি আছা মই তোমাক প্ৰেম কৰোঁ তোমাৰ হৃদয়ত কি আছে যীশু সেইটো বাৰ্তালাপ কইনাৰ ৰূপত আৰু এটা হ'ল সৈনিকৰ ৰূপত যীশু তোমাৰ বিৰুদ্ধে শয়তানে যি কাম কৰি আছে আমি সেইবোৰ ছিঙিবলৈ গৈ আছোঁ সেই শিকলিবোৰ আমি ছিঙিম যোনটো আমি এই 7 দিনৰ প্ৰাৰ্থনাত কৰিছোঁ আমি কি কৰিছোঁ বাৰ্তালাপ কৰা নাই আমি যুদ্ধ কৰিছোঁ হয়নে নহয় আৰু আমাৰ অস্ত্ৰ কি হয় আমাৰ কটাৰী বা তৰোৱাল আমাৰ অস্ত্ৰ নহয় কিন্তু বিশ্বাসীৰ অস্ত্ৰ হয় প্ৰাৰ্থনা আমেন আৰু আমি ডেইলি খোজকাঢ়ি যে বেলেগ বেলেগ ঠাইত প্ৰাৰ্থনা কৰি আছোঁ আমি কি কৰি আছোঁ শয়তানৰ শিকলিবোৰ ছিঙি আছোঁ যোনবোৰ জেগাত শয়তানে অন্ধকাৰ আনিছে অপৰাধ আনিছে প্ৰাৰ্থনাৰ যোগেদি আমি সেই অস্ত্ৰবোৰ বা সেই শিকলিবোৰ ছিঙি আছোঁ আমেন চ' প্ৰাৰ্থনা দুইবিধৰ থাকে কি হ'ল প্ৰথম বাৰ্তালাপ কইনাৰ ৰূপত আৰু দ্বিতীয় হ'ল যুদ্ধ সৈনিকৰ ৰূপত আমেন য'ত আমি শয়তানৰ শিকলিবোৰ ছিঙো এতিয়া মনত কৰিব আমি প্ৰাৰ্থনা কিয় কৰিব লাগে মই উত্তৰটো আপোনাক প্ৰথমতে দি দিলোঁ যে কাৰণ এই পৃথিৱীখন ঈশ্বৰৰ ইচ্ছাৰ মতে চলি থকা নাই এই পৃথিৱীখনত যি হৈ আছে এইটো আমাৰ স্বৰ্গীয় পিতৃৰ নিখুঁত ইচ্ছা নহয় এটা বাচ্চা এটাৰ বলৎকাৰ হোৱা সেইটো ঈশ্বৰৰ ইচ্ছা নহয় এটা বাচ্চা এটাৰ কেঞ্চাৰ হোৱা এজন মহিলা এজনীৰ লগত অপৰাধ হোৱা বা যেতিয়া আমি এটা দেশে বেলেগ দেশ এটাৰ লগত যুদ্ধ কৰি মানুহ মৰি থাকে সেইবোৰ ঈশ্বৰৰ ইচ্ছা নহয় আমেন চ' ঈশ্বৰৰ ইচ্ছাৰ মতে বা নিখুঁত ইচ্ছাৰ মতে এই পৃথিৱীখন চলি থকা নাই আৰু ইয়াৰ মানেটো বা ইয়াৰ কাৰণটো বুজিবলৈ আমি আৰম্ভণিলৈ যাব লাগিব য'ত আমি আদি পুস্তকলৈ যাওঁ প্ৰথম আহক আমি আদি পুস্তক 1 অধ্যায় 28 পদলৈ যাওঁ বহুত মানুহে কয় মই ঈশ্বৰক আৰাধনা নকৰোঁ কাৰণ এই জগতখনত একো ভাল হৈ থকা নাই শুনিছেনে এইটো বহুত মানুহে কয় গীৰ্জা গৈ কি লাভ ঈশ্বৰৰ আৰাধনা কৰি কি লাভ কি ভাল হৈ আছে এই জগতখনত কিন্তু তেওঁলোকক বুজাব লাগিব এই পৃথিৱীখন ঈশ্বৰৰ মতে চলা নাই তেওঁ এই পৃথিৱীখন উত্তৰ অধিকাৰৰ হিচাপত নিজৰ সন্তানক দিছিলে আদমক দিছিল হাৱাক দিছিল আমেন ডাইনী ন চ' ডাইনীবোৰেও কিবা কিবি কৰে বিশ্বাসীও আমি প্ৰাৰ্থনা কৰোঁ কিন্তু পাৰ্থক্য কি হয় শয়তানী মানুহবোৰে মানুহ বধ হ'বলৈও প্ৰাৰ্থনা কৰে দেখিছে ন চিনেমাবোৰত কিবা কিবি লগাই মেলি সেই মানুহটোৰ যাতে কষ্ট হওক সেই মানুহটোৰ যাতে মৰে সেনেকুৱা প্ৰাৰ্থনা বিশ্বাসীয়ে কেতিয়াও কৰিব নোৱাৰে কিয় কাৰণ সেইটো ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত হয় যিমানে আপোনাক কোনোবাই কষ্ট নিদিয়ক কিয় আপুনি কেতিয়াও প্ৰাৰ্থনা কৰিব নোৱাৰে যে সেই মানুহজন মৰি যাওক সেইটো কেতিয়াও আমাৰ প্ৰাৰ্থনা হ'ব নোৱাৰে আমাৰ কাৰণে তাৰণা আৰু বাঢ়িবলৈ গৈ আছে আমাক ঈশ্বৰে ৰেডি কৰি আছে তাৰণা বাঢ়িব চব ফালৰ পৰা আৰু কেতিয়াবা মন যাব প্ৰাৰ্থনা কৰোঁ নেকি মৰি যাওক
কিন্তু সেইটো মনত কৰিব ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত কাৰণ ঈশ্বৰৰ ইচ্ছা কি হয় সকলোৱে পৰিত্ৰাণ পাওক সকলোৱে ঈশ্বৰক জানক আমেন ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত প্ৰাৰ্থনা কৰিলে আমি কেতিয়াও ফল দেখা নাপাওঁ আমেন কিন্তু য'ত আপুনি ঈশ্বৰৰ ইচ্ছাৰ মতে প্ৰাৰ্থনা কৰে তাতে আপুনি চিন চমৎকাৰ নিশ্চয় দেখিব আমেন আৰু 4 নম্বৰটো কি হ'ল যেতিয়া আমি হৃদয়ত ক্ষমাহীনতা লৈ পেলাই বা তিক্ততা লৈ পেলাই যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়াও আমি প্ৰাৰ্থনাৰ উত্তৰ নেদেখোঁ কাৰণ যেতিয়া আপোনাৰ হৃদয়ত কাবাৰ প্ৰতি তিক্ততা থাকে সেইটো কি হয় অহংকাৰ আপোনাৰ অহংকাৰ আছে আপুনি ভাবে মোৰ পাপবোৰ ক্ষমা কৰিব পাৰা কাৰণ মোৰ পাপ সৰু কিন্তু এইজন ব্যক্তিৰ পাপ ক্ষমা নকৰিবা কাৰণ তেওঁৰ পাপবোৰ বহুত ডাঙৰ আপুনি নিজকে তাতে আপুনি বুজি পাইছেনে কণ্ট্ৰডিক্ট কৰি আছে আপুনি নিজৰে বিপৰীত গৈ আছে একফালে আপোনাৰ পাপ ক্ষমা কৰক কিন্তু বেলেগজনৰ পাপ ক্ষমা নকৰক কাৰণ তেওঁৰ পাপ বেলেগ যদি আমাৰ হৃদয়ত তিক্ততা থাকে আমাৰ চৰিত্ৰ কেতিয়াও সাজু নহয় ঈশ্বৰৰ আশীৰ্বাদবোৰ গ্ৰহণ কৰিবলৈ যদি আমি প্ৰাৰ্থনা কৰোঁ প্ৰভু আমাক গোটেই অসম ৰাজ্য দিয়া প্ৰভু সব মানুহ যেন যিছু তোমালৈ আহক আৰু মই লিডাৰ বনিম কিন্তু আপুনি লিডাৰৰ ৰূপত নিজৰ সেই এজন ভাই ভনীকে ক্ষমা কৰিব পৰা নাই ক'ত আপুনি সেই কোটি কোটি মানুহক চম্ভালিব পাৰিব আমাৰ চৰিত্ৰই সাজু হোৱা নাই ইমান মানুহ চম্ভালিবলৈ আমেন য'ত তিক্ততা থাকে তাতে আমি প্ৰাৰ্থনাৰ উত্তৰ দেখা নাপাওঁ কিয় কাৰণ আপোনাৰ হৃদয়খনৰ ভিতৰত বহুত লেতেৰা বস্তু সোমাই আছে আৰু এনেকুৱা হৃদয় ঈশ্বৰে কেতিয়াও বিশ্বাস নকৰে আপোনাক ঈশ্বৰে কিমান বিশ্বাস কৰে সেইটো আপুনি চাব পাৰে এইটো তুলনা কৰক যে আপোনাক ঈশ্বৰে কিমান দিছে কিমান অধিকাৰ দিছে আপোনাক মই কেৱল ধন সম্পত্তিৰ কথা কোৱা নাই কিন্তু কিমান মানুহক লগত আপোনাক বিশ্বাস কৰিছে তাতে আপুনি গম পাব ঈশ্বৰে আপোনাক কিমান বিশ্বাস কৰে আৰু ঈশ্বৰে কি চাই পেলাই বিশ্বাস কৰে হৃদয় ডিগ্ৰী চাই পেলাই নকৰে কিমান ধুনীয়া কথা ক'ব পাৰে সেইবোৰ নহয় কিন্তু হৃদয়খনৰ ভিতৰত কি আছে সেইটো কিন্তু ঈশ্বৰে চায় আৰু যোনটো হৃদয়ত তিক্ততা আছে সেনেকুৱা হৃদয় ঈশ্বৰে বিশ্বাস নকৰে সেইকাৰণে সেনেকুৱা প্ৰাৰ্থনাবোৰত বাধাও আহে আমেন কাৰণ আমি প্ৰাৰ্থনা কৰি আছোঁ কিবা বেলেগ মোক লিডাৰ বনোৱা ডিকান বনোৱা এইবোৰ বনোৱা কিন্তু আপোনাৰ হৃদয়ত আপুনি কাৰোবাক ক্ষমা কৰিব পৰা নাই কোনোবা আহিলে আপুনি দিয়া ঠিক আছে নাই মই চবকেই ভাল পাওঁ মই বেয়া নাপাওঁ কিন্তু যেতিয়া সেইজন ব্যক্তি আপোনাৰ ওচৰত আহে আপুনি তাৰ পৰা উঠি গুচি যায় তেওঁৰ লগত চাহ নাখায় তেওঁক মাত নিদিয়ে এইবোৰ এটা বিশ্বাসীৰ ব্যৱহাৰ কেতিয়াও হ'ব নালাগে আমেন আমি যিমান সোনকালে ক্ষমা কৰিম আমি সিমানে আত্মাত আমাৰ বৃদ্ধি হ'ব আমেন সিমানে আমাৰ হৃদয়খন ঈশ্বৰে বিশ্বাস কৰিব পাৰিব আমেন পিটাৰে যোন নিজে স্বামী আছিলে সি চাগে নিজৰ অৰ্ধাংগিনীৰ ওপৰত খং কৰি মোৰ লাগে সি প্ৰাৰ্থনা কৰিছিলে আৰু প্ৰাৰ্থনাৰ একো ফল নেদেখিলে চাগে যোনকেইদিন চাগে সি কাৰ্যা কৰি পেলাই মিনিষ্ট্ৰি কৰে চাগে সেইকেইদিন ফলৱন্ত হোৱা নাছিল সেইকাৰণে আপষ্টল পিটাৰে এইটো লিখে প্ৰথম পিটাৰ 3:7 পিটাৰে কয় আমাক সেইদৰে সেই স্বামীসকল আৰু এজন বেলেগ স্বামী আপোনাক শিক্ষা দি আছে সেইদৰে সেই স্বামীসকল আপোনালোকতকৈ স্ত্ৰীসকল মাটিৰ পাত্ৰৰ দৰে কোমল জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি আপোনালোকৰ প্ৰাৰ্থনা যেন বাধা নজন্মে এই কাৰণে তেখেতসকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেতসকলক সমাদৰ কৰক আমেন পিটাৰে কৈ আছে ইয়াতে যাতে আপোনাৰ প্ৰাৰ্থনাত বাধা নাহে নিজৰ অৰ্ধাংগিনীবোৰক সন্মান দিয়ক মানে যদি হৃদয়ত কাবাৰ বিষয়ে খং থাকে ঘৃণা থাকে প্ৰাৰ্থনাবোৰ বাধা আহে সেইকাৰণে যদি আপুনি কিবা বস্তুৰ বিষয়ে প্ৰাৰ্থনা কৰি আছে আৰু ফল দেখা নাই পবিত্ৰ আত্মাৰ লগত বহক আৰু পবিত্ৰ আত্মাক সৎভাৱে সোধক যে প্ৰভু এনেকুৱা কিবা আছে নেকি এনেকুৱা কোনোবা আছে নেকি যাক মই ক্ষমা কৰা নাই সেইকাৰণে মোৰ এইটো হৈ আছে নেকি সেইকাৰণে মোৰ বাধা পৰি আছে নেকি আৰু পবিত্ৰ আত্মাই আপোনাক দেখাব যে ক'ৰবাত এটা কোণাত সেই 2-3 বছৰ হোৱা ঘটনাটোৰ পৰা আপুনি যে উভতি আহিব পৰা নাই সেইটোৰ কাৰণে আপুনি আগবাঢ়িব পৰা নাই আৰু পবিত্ৰ আত্মাই আপোনাক দেখাব কাক কেতিয়া ক্ষমা কৰিব লাগে কাৰণ প্ৰভুৰ কাৰণে চব বস্তু ইয়াৰ পৰা আৰম্ভ হয় আমেন ইয়াৰ পৰা আৰম্ভ নহয় ইয়াৰ পৰা আৰম্ভ হয় এভৰিথিং ইন গডছ কিংডম ষ্টাৰ্টছ উইথ দ্য হাৰ্ট Amen. And so you have to keep checking the condition of your heart. নিজৰ হৃদয়ৰ কণ্ডিশ্যনটো পৰিস্থিতিটো আপোনালোকে চাই থাকিব যদি শক্তিশালী প্ৰাৰ্থনা দেখিবলৈ বিচাৰিছে প্ৰেমত বাঢ়ক এটাই ৰহস্য আছে যদি আপুনি বিচাৰে আপুনি শক্তিত খোজকাঢ়িব প্ৰথম প্ৰেমত খোজকাঢ়িবলৈ শিকক যদি প্ৰেম নাই প্ৰভুৱে নিজৰ শক্তিটো আপোনাক দিব নোৱাৰে কাৰণ আপুনি শক্তিটোৰ ভুল ব্যৱহাৰ কৰিব লুচিফাৰ আপুনি চাব পাৰে শক্তি আৰু যদি প্ৰেম নাথাকে কি হয় সেইটো আপুনি শয়তানত দেখা পায় শয়তানৰ শক্তি আছিল লুচিফাৰ এটা বহুত শক্তিশালী স্বৰ্গদূত আছিল কিন্তু তাৰ প্ৰেম নাছিলে power without love you see what happened to Lucifer he had power no love
no love. But when power and love move together, you see what happens in the life of Jesus. যিশুৰ জীৱনত দেখা পায় যেতিয়া প্ৰেম আৰু শক্তি একেলগে খোজ কাঢ়ে আৰু প্ৰেমটোৱে এটা বিশ্বাসীৰ সবচে ডাঙৰ শক্তি আপুনি জানেনে নাই মই আগতে আপোনাক কৈছোঁ যেতিয়া কোনোবাই আপোনাক ঠুকে আপোনাক অস্বীকাৰ কৰে আপোনাক এঘৰীয়া কৰে কিন্তু যেতিয়া সেই পৰিয়ালটোৰ সহায় লাগে আপুনি খং নকৰাকে যেতিয়া দেখিছা নহয় কি হ'ল তোমাৰ মুখ অপমান কৰি হেবোৰ নকৈ যেতিয়া আমি মৰমত গৈ একো নাই যি হৈছে মই আপোনাক সহায় কৰি আছোঁ হেতুৱে হয় এটা বিশ্বাসীৰ সবচে ডাঙৰ সুপাৰ পাৱাৰ বাকি সব জগতৰ মানুহে কি কৰিব মোৰ দাঁত ভাঙিছ মই তোৰ দাঁত ভাঙিম মোৰ চকু ফুটাইছ মই তোৰ চকু ফুটাম হেতু হ'ল গোটেই জগতৰ ব্যৱহাৰ কিন্তু যীশু খ্ৰীষ্ট এটা বেলেগ সংস্কৃতি আমাক দেখাই গ'ল এটা বেলেগ শক্তি য'ত তই মোক যিয়ে কৰ তই মোৰ হৃদয়ত ঘৃণা আনিব নোৱাৰ That is the believer's superpower. Love is the believer's biggest superpower. More than healing the sick, more than raising the dead, the biggest power we can operate in is love. Sobse dangor shakti junu bisakhi tan ase prem. Ar premot jiman bahim himan beleg shakti sin chamatkar enei hobo. Jisue jitiao kabar kane prarthna korisil hodai premot prarthna korisil. Lazarusক মৰাৰ পৰা উঠোৱা আগতে যিশুৱে নিজে প্ৰথম মাৰিয়ামৰ লগত কান্দে কি কান্দাটো কি দৰকাৰ আছিল জানে মই উঠাবই পাৰো ইমান একো ডাঙৰ কথা নহয় লাজাৰুছ উলায়া কিন্তু যিশুৱে হেতু কৰা নাই হেখিনি সময়ত যিশু সম্পূৰ্ণৰূপে এজন পুৰুষ সময় লৈছে মাৰিয়ামৰ বিকটো বুজিবলে মাৰ্থাৰ দুখটো বুজিবলে তেও কান্দিছে দুইজনী ভন্টিৰ লগত যে তেওঁলোকৰ ভাইটি মৰি গ'ল দাদা মৰি গ'ল লাজাৰুছ মৰি গ'ল বিকটো বুজিছে তাৰ পাছত যেতিয়া প্ৰাৰ্থনা কৰিছে তাতে চিন চমৎকাৰ হৈছে তাতে পুনৰুত্থান হৈছে আমেন যেতিয়া আমাৰ হৃদয়খন প্ৰেমেৰে ভৰি পেলাই আমি প্ৰাৰ্থনা কৰোঁ নহয় তেতিয়া আপুনি ৰেডি হৈ যাওক আপুনি চিন চমৎকাৰ দেখিবই যোনবোৰ মানুহ মই দেখিছোঁ আজিকালি বহুত শক্তিটো মিনিষ্ট্ৰি গ্ৰ' কৰি আছে এটা বস্তু গোটেইকেইটাৰ আছে প্ৰেম বহুত প্ৰেম আছে মানুহৰ প্ৰতি আৰু সেইকাৰণে ঈশ্বৰে তেওঁলোকক বিশ্বাস কৰিব পাৰিছে আমেন মাৰ্ক 1 অধ্যায়ত আপুনি চাব পাৰে 40 পৰা 41 পদ য'ত যিশুৱে প্ৰথম তেওঁৰ ইয়াতে লিখা আছে 41 পদত যেতিয়া ব্যক্তি এজন কুষ্ঠ ৰোগী হয় আৰু তেওঁ যিশুৰ পৰা সুস্থতা বিচাৰি আহিছিল মাৰ্ক 1 অধ্যায় 41 পদত লিখা আছে তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক'লে মই ইচ্ছা কৰি আছোঁ সুচি হোৱা কি লিখা কি ধুনীয়াকৈ আমাৰ অসমীয়াত লিখা আছে তেওঁৰ মৰম লাগিল যিশুৱে এটো ভাবা নাই ৰবা মই নিজৰ মিনিষ্ট্ৰি আগবঢ়াই আছোঁ এই লোৱা সুস্থ হ'লা হেবোৰ নাই যিশুৰ কিমান মানুহে মোৰ নাম চিনি পাব মোৰ পোষ্টাৰ লগাবলৈ নাই হেবোৰ একো নাই যিশুৱে খালি সেই বেমাৰী মানুহজনক দেখি মৰম লাগিল আৰু আমাৰ যিশুৱে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিল আৰু চিন চমৎকাৰ হ'ল আমেন যেতিয়া আমি মৰমত বাঢ়ো তেতিয়া আমাৰ জীৱনটো শক্তিশালী হোৱা আৰম্ভ কৰে চিন চমৎকাৰ আমাৰ অনুসৰণ কৰা আৰম্ভ কৰে আমেন প্ৰথম নিজকে আমি নিজৰ একান্ত সময়ত নম্ৰ কৰোঁ আৰু প্ৰভুক প্ৰভু মই এজন ব্যক্তিক প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ মই যেন বাধা বনি নাযাওঁ মোৰ হৃদয়খন যেন বাধা বনি নাযাওক প্ৰভু মোৰ হৃদয়খন প্ৰেমেৰে ভৰি দিয়া আমেন আৰু আপুনি চাব যিমান আপোনাৰ ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্বন্ধ হৈ গৈ থাকিব যিমান ঈশ্বৰৰ লগত আপুনি বাৰ্তালাপত থাকিব সিমান তেওঁ আপোনাৰ হৃদয়খন মানুহৰ প্ৰতি প্ৰেমেৰে ভৰি দিব এটা অলৌকিক প্ৰেম কিছুমান মানুহ যোন হ'ব পাৰে সৰুৰ পৰা স্বাৰ্থপৰ আছিল কিন্তু যেতিয়া যিশুৰ লগত আগবাঢ়ে তেওঁৰ চৰিত্ৰ চেঞ্জ হৈ যায় তেওঁলোক মৰমীয়াল হোৱা আৰম্ভ কৰে আমেন মৰমত বাঢ়িলে শক্তিত বাঢ়িব এই ৰাজ্যখনত আগবাঢ়াৰ এটাই উপায় আছে মৰম যদি মৰমত নাবাঢ়ে কিন্তু ঠিকছে ফাষ্টিং কৰে ঠিকছে প্ৰাৰ্থনা কৰে আপুনি ফেৰিচী বনি আছে ফেৰিচীবোৰেও ঠিকছে প্ৰাৰ্থনা কৰিছিল লঘোণ ৰাখিছিল বাক্য তেওঁলোকৰ পুৰা মনত আছিল কিন্তু এটা পাৰ্থক্য আছিল তেওঁলোকৰ প্ৰেম নাছিল মানুহৰ প্ৰতি এই মহিলাজনীক মাৰি পেলা কেনেকৈ বচাও পাপীবোৰক সেইটো ফেৰিচীবোৰৰ হৃদয়ত কেতিয়াও অহাই নাছিল কেনেকৈ মাৰিব পাৰোঁ কেনেকৈ দণ্ড দিব পাৰোঁ সেইকাৰণে আমি সাৱধান হ'ব লাগে আমি যদি প্ৰাৰ্থনা কৰোঁ লঘোণ ৰাখোঁ বাক্য পঢ়োঁ কিন্তু যদি প্ৰেমত বাঢ়া নাই আমি ফেৰিচী বনি যাব পাৰোঁ সেইকাৰণে প্ৰথম ঈশ্বৰৰ ৰাজ্য যদি আগবাঢ়িব বিচাৰিছে আমি প্ৰেমত বাঢ়াটো দৰকাৰ আৰু প্ৰেমত কেনেকৈ বাঢ়িব ঈশ্বৰৰ লগত গৈ পালে ঈশ্বৰৰ লগত বন্ধুত্বটো বঢ়াই পালে আমেন